So guys, ফিল্ডখন পাই গলোহি বৰ্তমান আপোনালোকক দেখুৱাই আছো মোৰ ফিল্ডখনৰ ভিতৰত And we do it we cruising the sound, I'm taking my time, I'm stacking up now. Corners are crawling, my cruise the realest. I'm planting my seeds, and yes, no faking. Be on every sound, just exclusive. We run out of time. Spend all that money, the plane ain't cheap. Made in the northeast, born to eat. I never gave up on my city. Hello guys, কি খবৰ? মই আজি আপোনালোকক কিছুমান কথা ক'বলৈ আহিছো। কথা মানে কেনেকুৱা ধৰণৰ কথা, মই যোনখন ফিল্ডত মানে ৰানিং কৰিছিলো, ৰানিং ফিল্ডখন দেখুৱাম আৰু আপোনালোকক লগতে ৰানিং ফিল্ড কিছুমানে বহুতে কয় যে ৰানিং ফিল্ডখন ডাঙৰ হ'ব লাগে বা সৰু হ'লে বেয়া, ডাঙৰ হ'ব লাগে। মই কোনখন ফিল্ডত দৌৰিছিলো আপোনালোকক দেখুৱাম আৰু ৰানিং ফিল্ডত কেইটামান জানিবলগীয়া বহুত কথা আছে, সেইকেইটা আপোনালোকক মই নিশ্চয় দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাব। অকল দৌৰিলে নহ'ব, ৰানিং ফিল্ডত জানিবলগীয়া কিছুমান কথা আছে, সেইখিনি মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো চাই দিব সম্পূৰ্ণ। আৰু বৰ্তমান এতিয়া মই ঘৰত আহিছোঁ 15 দিনৰ ছুটীত। আপোনালোকে গম পাই ঘৰত আহি মানে কি আৰু বেকাৰ থকা নাই, ঘৰৰ কামকে লগাইছোঁ। আৰু ঘৰৰ কাম মানে কেনেকুৱা লগাইছোঁ আপোনালোকক মই দেখুৱাম। ঘৰৰ কাম আপোনালোকৰ এয়া দেখিছে, তল ফ্ল'ৰ কৰি আছোঁ। তল ফ্ল'ৰ মানে কৰিব ওলাইছোঁ আৰু নতুনকৈ লগাইছোঁ, মিস্ত্ৰীক লগাইছোঁ তল ফ্ল'ৰ। আৰু মই নিজে লাগি আছোঁ। আৰু বৰ্তমান এই ধুমুচ মাৰিলোঁ নিজে ধুমুচ মাৰি ইটা মিস্ত্ৰীয়ে কাম কৰি আছে। এতিয়া বৰ্তমান ভাত খাব গৈছে মিস্ত্ৰী। আৰু আপোনালোকক মই গাঁওখনৰ ওচৰলৈ লৈ যাম অলপ টাইম, মানে মই ফ্ৰেছ হৈ মানে এইটো ভিডিঅ'টো দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। মই এতিয়া বৰ্তমান গাটো ধুই আপোনালোকক মই যোনখন ৰানিং ফিল্ড তালৈ গৈ আছোঁ। তো গাইজ ফিল্ডখন পাই গলোহি বৰ্তমান, আপোনালোকক দেখুৱাই আছোঁ মোৰ ফিল্ডখনৰ ভিতৰত। তো গাইজ এইখনে মোৰ যোনখন ৰানিং কৰা ফিল্ড আছিল এইখনে আছিলে, আৰু এইফালে লং জাম্প মাৰা এইটো আছিলে। এতিয়াও ল'ৰা ছোৱালীবিলাক দৌৰি থাকে আমাৰ লগৰবোৰে, যোনবোৰে 2 বছৰ নাপাইছিলে চাকৰি ধৰি লৈ। এইখনে গাঁওখন আপোনালোকক মই গাঁওখনৰ বিষয়ে গাঁওখন মই ভালদৰে এবাৰ দেখুৱাই লওঁ। আপোনালোকে গাঁওখন চাই লওক, তাৰপিছত মই বাকীখিনি কথা কৈ আছোঁ। এইখনে গাঁওখন চাওক আপোনালোকে ভালদৰে, 300 মিটাৰ ট্ৰেকৰ গাঁও হয় এখন। এইখিনি লং জাম্প মাৰা আছিলে, এতিয়া বৰষুণ পৰি থকাৰ কাৰণে অলপ বেয়া হৈছে। বাকী এইখনে গাঁওখন আছিলে আমাৰ, মই যোনখন ৰানিং কৰি চাকৰি পাইছিলোঁ। চাওক চাইডে দৌৰিছিলোঁ 300 মিটাৰ গাঁৱত, চাই লওক। আৰু আপোনালোকক মানে কি বহুতে কয় যে গাঁও ডাঙৰ হ'ব লাগে বা হেৰি হ'ব লাগে, সেইটো কথা ইমান সত্য বুলি মই নাভাবোঁ। কাৰণ এইখন 300 মিটাৰ গাঁৱত আছিলে। মই আপোনালোকৰ এইখনত বৰ্তমান মানে মই 15 পাক দৌৰি পিনে চাকৰি পাইছিলোঁ। 15-16 পাক ৰেগুলাৰ দৌৰোঁ। 300 মিটাৰকো আপোনাৰ 12 পাক দৌৰিলে 3200 মিটাৰ হয়। 300 মিটাৰকো আপোনালোকৰ 12 পাকহে হৈছে, 11 পাক দৌৰিলে 3200 মিটাৰ বা 3300 মিটাৰ হৈ যায়। ত' মই তাতকৈ মানে বেছি দৌৰোঁ, মানে অলপ বেছিকৈ দৌৰিলে নিজৰ কাৰণে ভাল। সদায় জোখতকৈ আপোনালোকে অলপ বেছিকৈ দৌৰিব, অভাৰ দৌৰিব, কমাই নদৌৰিব। সদায় জোখতকৈ মানে অলপ অভাৰ দৌৰিব। চ' অভাৰ দৌৰিলে মানে নিজৰ মানে যিটো আপোনালোকৰ কনফিডেঞ্চটো থাকে, লগতে আৰু বুকু দমটো মানে সেই লাষ্টৰ মুহূৰ্তলৈকে টানিব পৰা, ৰানিং কৰিব মানে টানিব পৰা, মানে যোনটো টানিব পাৰিব লাষ্টতো আপোনালোকে বেছি মানে এপাক থাকিলে সেই পাকটো আপোনালোকে টানি দিব পাৰিব যদি আপোনালোকে 2 পাকমান বেছিকৈ দৌৰে সদায়। আৰু লং জাম্পটো দেখিছে, এইটো এনেকুৱা ট্ৰেকতে মাৰিছিলোঁ। এতিয়া বৰ্তমান বৰষুণৰ কাৰণে লং জাম্পৰ ট্ৰেকটো বেয়া হৈছে। আৰু চিনাপৰ হেৰি চাব নেকি, চিনাপো বনোৱা আছিলে আমাৰ ইয়াত, এতিয়াও আছে বৰ্তমান চিনাপখন আপোনালোকক মই দেখুৱাই আছোঁ। এইটো চিনাপ দেখিছে আপোনালোকে, এইটো ইয়াতে আমি চিনাপ মাৰিছিলোঁ। চিনাপ আমাৰ ঘৰত নাছিলে, কিন্তু এতিয়া আমাৰ যোনখিনি নতুনকৈ ল'ৰা, আপোনালোকক যোনখিনি নতুনকৈ ল'ৰা সিহঁতি বনাই লৈছে এইটো চিনাপ, চাই লওক। এনেকুৱা চিনাপ মাৰে ইয়াতে, সদায় ইভিনিং হয় আৰু মৰ্ণিং হয়। এতিয়া বৰ্তমান মানে মই দুপৰীয়া টাইমত আহিছোঁতো, দুপৰীয়া টাইমত মানে ক'তনো দুপৰীয়া টাইমত দৌৰিব, ইণ্টাৰভিউ বোলে এডমিট ওলাল, তেতিয়া দুপৰীয়া টাইমত দৌৰাটো বেলেগ কথা। এতিয়া বৰ্তমান মানে ইভিনিং আৰু মৰ্ণিং দৌৰি আছে ল'ৰাবিলাকে। আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক, কাৰণ বহুত কেণ্ডিডেট দৌৰিবলৈ আহে আৰু আপোনালোকৰ দৌৰিবলৈ আহে বহুত কেণ্ডিডেট। এতিয়া কম্পিটিশ্যনটো বাঢ়ি গৈছে দিনক দিনে, আপোনালোকে গম পায় প্ৰতি বছৰে কম্পিটিশ্যন বাঢ়ি গৈ থাকে। সেইকাৰণে এইটো চান্সতে লৈ লওক। আৰু এটা কথা ক'ম, আপোনালোকে ৰানিং যোনদিনাখন হ'ব আপোনালোকৰ ইণ্টাৰভিউ, যোনখন গ্ৰাউণ্ডত আপোনালোকে দৌৰে, যোনখন মানে গ্ৰাউণ্ডত দৌৰে, এখন গ্ৰাউণ্ডত সদায় আপোনালোকে যোনদিনাখন সদায়হে আহিছে, যোনদিনাখন আপোনালোকৰ মানে ৰানিং কৰিব যাব সেইদিনাখন আপোনালোকে কি কৰিব, চাকি বন্তি এগছ জ্বলাই যাব ধুনীয়াকৈ। চাকি বন্তি এগছ জ্বলাই পিনে ধুনীয়াকৈ গ্ৰাউণ্ডত সেৱা এটা কৰি যাব। কাৰণ ভগৱানেও যিকোনো মানে ভগৱানেও এটা হেৰি থাকিলে ভাল, আৰু যিয়ে নহওক যিমানে যি নহওক ভগৱানৰ মানে শ্ৰদ্ধাটো সদায় থাকিব লাগে। ভগৱানৰ শ্ৰদ্ধা থাকিলে আপোনাক নিশ্চয় ছাকচেছ দিবই। চ' সেইখিনিয়ে মই ক'লোঁ, চাকি গছ জ্বলাবলৈ নাপাহৰিব, আপোনালোকৰ কনফিডেঞ্চ লেভেলটো ভাল হৈ থাকিব আৰু তাত কোনো ধৰণৰ প্ৰব্লেম নহ'ব। চাকি এগছ জ্বলাই যাব ধুনীয়াকৈ, সেয়া এটা কৰি যাব ফিল্ডখনত যোনখন গ্ৰাউণ্ডত আপোনালোকে দৌৰে। চ' ইমানখিনিয়ে কথা ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগিছে মোক ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰিব ভিডিঅ'টো ভাল লাগিলে। ইমানেই আৰু আপোনালোকৰ কাৰণে মই ঘৰৰ পৰা ওলাই পিনে ফিল্ডখনলৈ গুচি আহিছোঁ, ফিল্ডখনত ওলাই পিনে ভিডিঅ' বনাই দিছোঁ আপোনালোকৰ কাৰণে। আৰু কোনো মোৰ তেনেকুৱা হেৰি নাই, আপোনালোকক মোক সহায় যিমান কৰিব মোৰ ইমানেই ভাল লাগে। চ' থেংক ইউ। আৰু নেক্সট কি টপিকৰ ওপৰত কমেণ্ট লাগে ভিডিঅ' লাগে জনাব। থেংক ইউ।